প্ৰিয় শ্ৰোতা বন্ধুসকল, আমাৰ ইউটিউব চেনেল মটিভেশ্যনেল লাৰ্ণিঙৰ আজিৰ খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। ইতিমধ্যে মানৱ শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ 10টা খণ্ড সম্প্ৰচাৰণ কৰা হৈছে আৰু আপোনালোকৰ অভূতপূৰ্ব সঁহাৰিৰ কাৰণে আমি আপোনালোকক আমাৰ অন্তৰভৰা কৃতজ্ঞতা জনাইছোঁ। আজি দেহৰ অনুভূতিক অংগ চেঞ্চৰী অৰ্গেনৰ এটা খণ্ড চকুৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ। আমাৰ মানৱ শৰীৰৰ চকু দুটা অতি ক্ষুদ্ৰ কেমেৰা। এটা চকু সাধাৰণতে প্ৰস্থ হিচাপত 1 পৰা 1.5 চেণ্টিমিটাৰ ডাঙৰ হয়। এই চকু দুটাই বিনন্দীয়া পৃথিৱীখনৰ বিভিন্ন দৃশ্য আমাৰ আগত উদ্ভাসিত কৰে, কিন্তু আমাৰ এক ভ্ৰান্ত ধাৰণা আছে যে এই চকু দুটাৰ পৰাই আমি সকলো বস্তু দেখি আছোঁ। প্ৰকৃততে সেয়া সত্য নহয়। এই দুটা আমাৰ দুটা ক্ষুদ্ৰ কেমেৰাহে, আৰু এই ক্ষুদ্ৰ কেমেৰা দুটাই যি ছবি সংগ্ৰহ কৰে সেই ছবিখিনি আমাৰ মগজুলৈ অপটিক নাৰ্ভৰ দ্বাৰা পঠিয়াই দিয়া হয়। মগজুৰ অক্সিপিটেল লোব নামৰ এটা অংশই আমাৰ পিছফালে আছে। সেই অংশটোৱে ইয়াক নতুনকৈ সৃষ্টি কৰি আমাৰ আগত উপস্থাপন কৰে। আমি সেইখিনি দেখিবলৈ পাওঁ। তাৰ মানে আমাৰ চকু আৰু মগজু দুটাৰ সংমিশ্ৰণৰ ফলতহে আমি এই বিনন্দীয়া পৃথিৱীখনৰ বিভিন্ন দৃশ্য ইত্যাদি দেখিবলৈ পাওঁ। এই চকু দুটাৰ কেমেৰাই কেনেধৰণে কাম কৰে? আমাৰ চকুৰ 3টা অংশ আছে: বাহিৰৰ অংশ, মধ্যৰ অংশ আৰু পিছফালৰ অংশ। বাহিৰৰ অংশটো প্ৰধানতঃ 2টা ভাগত ভাগ হৈছে: কৰ্ণিয়া আৰু স্ক্লেৰা। কৰ্ণিয়া হৈছে আমাৰ ওপৰৰ নীলা বা বগা বা নীলা, ক'লা বা বেঙুনীয়া যিটো অংশ, সেইখন হ'ল কৰ্ণিয়া, আৰু কৰ্ণিয়াৰ পৰা পিছৰ বগা অংশই হ'ল স্ক্লেৰা। এই কৰ্ণিয়াত 3টা তৰপ আছে: এপিথেলিয়াম, বহিঃছদা, এণ্ডোথেলিয়াম, মধ্যছদা আৰু এণ্ডোথেলিয়াম ভিতৰৰ আৱৰণী। পোহৰ যেতিয়া কৰ্ণিয়াৰ মাজেদি ভিতৰলৈ যায়, ই প্ৰতিসৰণ হয়। আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়েও প্ৰতিসৰণ কি জানে? আমি আধা গিলাচ পানীত যেতিয়া এডাল ৰদ থওঁ, সেই ৰদডাল আমি বেকা দেখোঁ। সেইটো হৈছে প্ৰতিসৰণ। ঠিক তেনেধৰণে আমাৰ কৰ্ণিয়াৰ মাজেদি যিবিলাক পোহৰ ভিতৰলৈ যায়, সেইবিলাক প্ৰতিসৰণ হৈ বেকা হৈ যায়, আৰু বেকা হোৱাৰ প্ৰায় 65 পৰা 75% সি বেকা হ'ব পাৰে। তাৰপিছত গৈ ইয়াৰ মধ্য অংশত পৰেগৈ। মধ্য অংশটো প্ৰধানতঃ 3টা ভাগত ভাগ হৈছে। সেই মধ্য অংশটো 3টা ভাগৰ এটা ভাগক কয় কৰইড, এটা ভাগক কয় আইৰিছ, আৰু তৃতীয় ভাগটোক কয় চকুৰ মণি, পিউপিল। এই কৰইডটোৱে আমাৰ ইয়াত যিমানবিলাক ৰক্তবাহী নলিকা আছে, সেই ৰক্তবাহী নলিকাবিলাকে কৰইডটোৰ দ্বাৰাই আমাৰ চকুটোক খাদ্য যোগান ধৰে। কিন্তু আমি আগতে কৈ অহা যিখিনি কৰ্ণিয়া, সেই কৰ্ণিয়ালৈ ৰক্তবাহী নলিকা নাযায়। সেইকাৰণে কৰ্ণিয়াই বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰে। এই কৰইডবিলাকে খাদ্য যোগান ধৰাৰ পিছত
ইয়াৰ পিছৰ অংশটো হৈছে চকুৰ ৰঙীন অংশটো। এই ৰঙীন অংশটোক কয় আইৰিছ। এই আইৰিছৰ বেলেগ বেলেগ ৰং হয়। সাধাৰণতে বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ চকুৰ ৰং বেলেগ বেলেগ হয়। কাৰোবাৰ ক'লা, কাৰোবাৰ নীলা, কাৰোবাৰ মুগা বৰণীয়া। এই বিভিন্ন ধৰণৰ বৰণবিলাকৰ এই আইৰিছ অংশটোৱে কৰে। আইৰিছৰ মধ্যস্থলত এটা ফুটা আছে। সেই ফুটাটোৰ নাম হৈছে পিউপিল, মণি। এই ফুটাটো সম্প্ৰসাৰণ আৰু সংকোচন হ'ব পাৰে। যেতিয়া পোহৰ কম হয়, তেতিয়া বেছি পোহৰৰ প্ৰয়োজন হয়, তেতিয়া এই মণিটো ডাঙৰকৈ মেল খাই যায়। আৰু যেতিয়া বেছি পোহৰ হয়, বেছি পোহৰ হ'লে এই মণিটো ঠেক হৈ পেলাই কম পোহৰ যাতে সোমাই যাব পাৰে তাৰ ব্যৱস্থা হয়। এই মণিটোৰ পিছফালে এখন লেন্স থাকে আৰু লেন্সতে এই আমাৰ যিখিনি পোহৰ যায় সেইখিনি প্ৰতিবিম্বিত হয়। কিন্তু প্ৰতিবিম্বিত হওঁতে ইয়াৰ এটা কাম হয়। সোঁফালৰ অংশটো বাওঁফালে ওলায়, বাওঁফালৰ অংশটো সোঁফালে ওলায়, ওপৰৰ অংশটো তললৈ হয়, তলৰ অংশটো ওপৰলৈ হয়। তাৰমানে এই লেন্সখনত এটা কিম্ভূত ছবিৰ সৃষ্টি হয়। আৰু এই যে মণিৰ মাজেদি পোহৰ বেছিকৈ যায়, কমকৈ যায়, সেইটো কাৰণে এই লেন্সখনৰ এটা ফ'কেল লেংথ হয়। আৰু ফ'কেল লেংথ হয়, আমি যিটো ফিজিক্সত পঢ়িছোঁ, ফ'কেল লেংথৰ মতে এই লেন্সখন এডজাষ্ট কৰিব পাৰে আৰু এডজাষ্ট কৰি পেলাই এই পোহৰখিনি তাত ধৰি হয়। এই লেন্সৰ পিছত শেষৰ অংশটোলৈ পোহৰখিনি গুচি যায়। এই শেষৰ অংশটো হৈছে ৰেটিনা। ৰেটিনা এখন পাতল কাগজৰ নিচিনা, তেনেই পাতল। ইয়াত দুই ধৰণৰ কোষ থাকে। এখিনি কোষক দণ্ডাকৃতিৰ হয়, ৰড ছেপেড, আৰু এখিনি কোষ হয় কোণটোৰ নিচিনা, শাংকবাকৃতি। সাধাৰণতে এখন ৰেটিনাত দণ্ডাকৃতিৰ প্ৰায় 12 কোটি কোষ থাকে আৰু কোণ আকৃতিৰ প্ৰায় 60 লাখ কোষ থাকে, 6 নিযুতমান কোষ থাকে। এই দণ্ডাকৃতিক কোষবিলাকে কম পোহৰত কাম কৰে। এই যিখিনি প্ৰতিচ্ছবি এই ৰেটিনাই লেন্সে পঠিয়াই দিয়ে, সেইখিনি সি কম পোহৰত সি ইলেক্ট্ৰিক পালছলৈ পৰিৱৰ্তন কৰে। আৰু সি এটা যিহেতু কম পোহৰত কৰে, ৰাতি এই আন্ধাৰত কৰে, সেইকাৰণে সি কেৱল বগা আৰু ক'লা ৰংহে ধৰিব পাৰে। আৰু সেইকাৰণে আমি ৰাতি যিটো বস্তু দেখোঁ, কম পোহৰত যিখিনি বস্তুটো, সেইখন কেৱল ক'লা বগাৰ এটা ছাঁ নিচিনাকৈ দেখোঁ। আৰু যিখিনি কোণ, শাংকবাকৃতিৰ কোষ, সেইবিলাকে পোহৰত এই প্ৰতিচ্ছবিটো গ্ৰহণ কৰিব পাৰে। ই সাধাৰণতে 3টা ৰং গ্ৰহণ কৰে, ৰঙা, নীলা আৰু সেউজীয়া। আৰু তাৰে পাৰমিউটেশ্যন কম্বিনেশ্যন হৈ আমি পৃথিৱীৰ বিভিন্ন ৰংবিলাক দেখিবলৈ পাওঁ। ই দিনত কাম কৰে আৰু ইও সেই একেধৰণেই গোটেই এই ৰংখিনি ইলেক্ট্ৰিক পালছলৈ পৰিৱৰ্তন কৰে। এই ইলেক্ট্ৰিক পালছলৈ পৰিৱৰ্তন কৰাৰ পিছত ৰেটিনাৰ পিছফালে এডাল অপটিক নাৰ্ভ থাকে, এটা দৃষ্টি স্নায়ু থাকে। সেই দৃষ্টি স্নায়ুডালে, অপটিক নাৰ্ভডালে এই যিখিনি ইলেক্ট্ৰিক পালছ হৈছে, সেই গোটেই পালছখিনি মগজুলৈ লৈ যায়। মগজুৰ পাছফালে অক্সিপিটেল লোব নামৰ এটা অংশ আছে। সেই অক্সিপিটেল লোবে এই যিখিনি আমাৰ উভতাভূতিকৈ যিখিনি প্ৰতিচ্ছবি তালৈ গৈছিলে, সেইখিনি আকৌ নিৰ্দিষ্ট আকাৰলৈ পৰিৱৰ্তন কৰে আৰু আমি সেই বস্তুটো তেতিয়া দেখিবলৈ পাওঁ। এই গোটেই ঘটনা প্ৰবাহটো ফ্ৰেকশ্যন অফ এ ছেকেণ্ড, এটা পল বা দণ্ডতে এই গোটেই কামখিনি সম্পূৰ্ণ হয়। আমি এই বিনন্দীয়া পৃথিৱীখন দেখোঁ। এই প্ৰথমতে কৈ অহা যিটো
স্ক্লেৰাটোৱে চকুৰ শ্বেপটো দিয়ে। সেইকাৰণে আমি কাৰোবাক হৰিণী নয়না দেখোঁ, কাৰোবাক তেলেকা চকুৱা দেখোঁ। আৰু মধ্যচদাৰ যিখন লেন্স আছে সি ৰংখিনি দিয়ে, আৰু ৰংখিনি দিয়াৰ কাৰণে কোনোবা চকু নীলা হয়, কাৰোবাৰ চকু বেঙুনীয়া হয়, কাৰোবাৰ মুগা বৰণীয়া হয়, কাৰোবাৰ চকু ক'লা হয়। এইটো সাধাৰণতে বিভিন্ন জনগোষ্ঠীৰ মানুহৰ চকুৰ ৰংটো ই নিয়ন্ত্ৰণ কৰে। এইখিনি চকুৰ সম্পৰ্কত সাধাৰণ কথা আপোনালোকৰ লগত আলোকপাত কৰিলোঁ, আৰু থুলমূলকৈ আমি চকুৰ কি বেমাৰ হয় সেই সম্পৰ্কেও অকণমান আলোচনা কৰিব খুজিছোঁ। আমাৰ সাধাৰণতে চকুৰ কেইটামান প্ৰধান বেমাৰ হয়। সেই প্ৰধান বেমাৰকেইটা হৈছে, এটা মায়'পিয়া। আমি চকুৰ পিছফালে থকা ৰেটিনাৰ আগফালে চকুৰ ৰশ্মি ৰেটিনাৰ পিছফালে নহৈ আগফালে পৰে, আৰু তেতিয়া আমি ওচৰৰ বস্তু ভালকৈ দেখোঁ, আৰু তেতিয়া দূৰৰ বস্তু আমি ধূসৰ হিচাপে দেখোঁ। আৰু হাইপাৰমিয়াত তাৰ ওভতা কাণ্ডটো হয়। ৰেটিনাৰ পাছফালে আমাৰ লেন্সৰ ছবিখিনি পৰে, সেইকাৰণে দূৰৰ বস্তু আমি ভালকৈ দেখোঁ, ওচৰৰ বস্তু আমি কমকৈ দেখোঁ। তাৰোপৰি আমাৰ চানি পৰা বুলি কয়, চকুৰ ওপৰত এটা চামনি পৰে। এই চামনি লেন্সখনৰ লাহে লাহে চামনি পৰে কাৰণে লেন্সখন অস্বচ্ছ হৈ যায়। তাকে চানি পৰা বা কেটেৰেক্ট পৰা বুলি কওঁ, আৰু সেইটো চকু চিকিৎসকে চাফ কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ বেমাৰটো হৈছে গ্লুক'মা। যেতিয়া আমাৰ চকুৰ ভিতৰত বেছিকৈ প্ৰেছাৰ হয়, আই প্ৰেছাৰ বাঢ়ি যায়, তেতিয়া ইয়াত থকা যিবিলাক ৰেটিনাত থকা কোষ সেইবিলাকত আক্ৰমণ কৰে। প্ৰথমতে সি ৰেটিনাৰ বাহিৰৰ অংশটোত আক্ৰমণ কৰিবলৈ লয়, আৰু লাহে লাহে ই ভিতৰলৈ সোমাই যায়। ই আটাইতকৈ বিপদজনক এইকাৰণে প্ৰাথমিক স্তৰত ই কোনো ইয়াৰ প্ৰতিক্ৰিয়া নেদেখুৱায়। সেইকাৰণে গ্লুক'মাক এটা চাইলেণ্ট কিলাৰ, গুপ্ত ঘাতক বুলি কয়। সেইকাৰণে আমি চকু সদায় অন্ততঃ বছৰেকত এবাৰ চকুৰ চিকিৎসকক চকু দেখুওৱা অতিকৈ প্ৰয়োজন। এই চকুটো ভালে ৰাখিবৰ কাৰণে আমি কেইটামান নিৰ্দিষ্ট কাম সাধাৰণতে কৰিব লাগে। চকুৰ যদি বেছিকৈ জোৰ পৰে, আমি এই ঠাণ্ডা পানীত কপাহ তিয়াই লাহে লাহে চকু ধুব লাগে, নাইবা চকুৰ ওপৰত তিয়ঁহ চকলকৈ কাটি চকুৰ ওপৰত ৰাখি পেলাই চকুটো ঠাণ্ডা কৰিব লাগে। তাৰোপৰি যিসকল ব্যক্তিয়ে বেছি দেৰিলৈকে কম্পিউটাৰ বা মোবাইলত কাম কৰি থাকে, তেওঁলোকে প্ৰতি 20 মিনিটৰ অন্তৰত 20 ফুট দূৰলৈ 20 ছেকেণ্ডৰ কাৰণে চাব লাগে। এইটোক কয় 20-20-20 ফৰ্মুলা বা 20 কিউব ফৰ্মুলা। এই ফৰ্মুলা কৰিলেও চকুৰ যথেষ্ট আৰাম পায়। তাৰোপৰি আমি চকুৰ কাৰণে প্ৰয়োজনীয় খাদ্য খাব লাগে। সাধাৰণতে A ভিটামিন থকা, C ভিটামিন থকা, জিংক থকা, লুটিন থকা খাদ্যবিলাক আমাৰ চকুৰ কাৰণে উপকাৰী হয়। আটাইতকৈ ডাঙৰ কথা, আমি আমাৰ ডায়েবেটিক্স আৰু ব্লাড প্ৰেছাৰটো নিয়ন্ত্ৰণত ৰাখিব লাগে। এইখিনি কৰিলে আমাৰ চকুটো বহুদিন নিৰোগী হৈ থাকিব বুলি আমি বিশ্বাস কৰোঁ। আপোনালোকক আজিৰ এই খণ্ডটো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, আপোনালোকক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আপোনালোকৰ লাইক, কমেণ্ট ইত্যাদি আমাৰ কাৰণে প্ৰেৰণাৰ উৎস। আবাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।